নমস্কাৰ সবিশেষলে স্বাগতম জনাইছো মই দীপক শৰ্মাই আজি সবিশেষত গুৰুত্বপূৰ্ণ এটা প্ৰসংগ শেহতীয়াভাৱে আলোচিত এটা প্ৰসংগ সেয়া হৈছে মিছন বসুন্ধৰা 2.0 শুনিবলৈ নামটো ঠিকই আছে নামটো ভাল লাগে ৰাইজে ওই আসনিৰ যোগেদি মাটি পট্টাকৰণৰ বাবে ব্যাপকভাৱে অংশগ্ৰহণ কৰিছিল উৎসাহ লৈ তেওঁলোকে ফৰ্ম ফিল আপ কৰিছিল ফৰ্ম জমা দিছিল প্ৰায় 13 লাখতকৈও অধিক আকৌ কৈছো এবাৰ নাম্বাৰছ হিউজ নাম্বাৰ 13 লাখতকৈও অধিক লোকে মিছন বসুন্ধৰা 2.0 তেওঁলোকে মাটি পট্টাকৰণৰ বাবে আবেদন জনাইছিল কিন্তু অৱশেষত যি খবৰ আমাৰ হাতত আহি পৰিছে সেয়া যদি সঁচা হয় তেনেহলে দেখা যাব যে প্ৰায় 77% লোকৰ আবেদন নাকচ কৰা হৈছে অৱশ্যে 30 নৱেম্বৰলৈ বসুন্ধৰা 2.0 যি মিয়াদ সেই মিয়াদ বৃদ্ধি কৰা হৈছে বিশেষকৈ নথিপত্ৰ চালি জাৰি চোৱাৰ বাবে গতিকে নিৰ্বাচনৰ পূৰ্বে যিবোৰ প্ৰতিশ্ৰুতি দিয়া হয় যেহেতু লোকসভা নিৰ্বাচন সমাগত ইয়াৰ পূৰ্বেও যি নিৰ্বাচনত প্ৰতিশ্ৰুতি দিয়া হয় যে মাটিৰ পট্টাকৰণ দিয়া হ'ব খিলঞ্জীয়া জনসাধাৰণে বিশেষকৈ মাটিৰ পট্টাকৰণ লাভ কৰিব এনে ধৰণৰ যি গান যি কবিতা এতিয়া যেন ৰাইজৰ বাবে পুৰণা লগা হ'ল কাৰণ প্ৰত্যেক বছৰে সাধাৰণ জনতাই দেখা যায় যে তেওঁলোকে প্ৰতাৰিত হ'বলগীয়া হয় চৰকাৰৰ যি কথাৰ ফুলজাৰি সেয়া প্ৰতি বছৰে থাকে কিন্তু বাস্তৱ ক্ষেত্ৰত ইয়াক প্ৰয়োগ কৰা নহয় আজি এই বিষয়টো সম্পৰ্কে কথা পাতিম তিনিগৰাকী বিশিষ্ট অতিথি আমাৰ সৈতে আছে প্ৰবীণ কলিতা সভাপতি ভূমি অধিকাৰ সংগ্ৰাম সমিতি অসম ডক্টৰ দেৱজিৎ মহন্ত বিজেপি দলৰ মুখপাত্ৰ ৰাতুল কলিতা কংগ্ৰেছ দলৰ মুখপাত্ৰ প্ৰথমতে বিষয়টো মই প্ৰবীণ কলিতাৰ বাবে এইভাবে কলিতাৰ প্ৰায়ভাৱে আৰম্ভ কৰিব বিচাৰো কাৰণ বিগত এটা দীৰ্ঘ সময় তৰুণ গগৈ চৰকাৰৰ সময়ৰ পৰা তাৰ আগৰ পৰাই হয়তো ভূমি অধিকাৰ সংগ্ৰাম সমিতি অসমে খিলঞ্জীয়াৰ বাবে ভূমি অধিকাৰৰ বাবে বিশেষকৈ গুৱাহাটীত খিলঞ্জীয়াক ভূমি অধিকাৰৰ বাবে তেওঁলোকে বিভিন্ন সময়ত সংগ্ৰাম চলাই আছে প্ৰায় প্ৰতিটো চৰকাৰকে কাম-কাজক তেওঁলোকে পুংখানুপুংখভাৱে দেখিছে আলোচনা কৰিছে তেওঁলোকে তাক বিশ্লেষণ কৰিছে গতিকে প্ৰথম প্ৰতিক্ৰিয়া প্ৰবীণ কলিতা আপোনাৰ ওচৰত আহিব বিচাৰিছো বিজেপিৰ প্ৰায় 7 বছৰ প্ৰায় উচৰি হ'ব আমি যদি চাওঁ আৰু এজিপিৰ 10 বছৰ ডেফিনেটলি তেওঁলোকৰ যেহেতু মিত্ৰতা আছিল গতিকে নন কংগ্ৰেছী গভৰ্ণমেণ্ট বুলি গ'লে বা জনতা দলৰ প্ৰসংগ যদি আনো প্ৰায় যদি আমি স্বাধীনতাৰ 70 বছৰ বুলি বাৰে বাৰে গাই থাকো আৰু বিগত 7টা বছৰে আপুনি কি দেখিছে যে খিলঞ্জীয়াক ভূমি অধিকাৰ প্ৰদান কৰা মাটিৰ অধিকাৰ প্ৰদান কৰাৰ যি এক প্ৰতিশ্ৰুতি আছিল মিছন বসুন্ধৰা 2.0 আৰম্ভণি কৰা হৈছিল বৰ্তমান আজিৰ তাৰিখত যি পৰিস্থিতিত আছে এই মিছন বসুন্ধৰা 2.0 আপোনাৰ পৰা জানিব বিচাৰো যে কিমান সদিচ্ছা দেখা পাইছে কাৰণ মই আকৌ কৈছো ভূমি সংগ্ৰামৰ বিষয়টো আপোনালোকে বহু দিনৰ পৰা বহু বছৰৰ পৰা আপোনালোকে লাগি আছে কেনে দেখিছে আজিৰ তাৰিখলৈ তেওঁলোকৰ ভূমিকা বিজেপি চৰকাৰৰ ধন্যবাদ মই জয়জয়তে প্ৰথমতে আপোনালোকৰ চেনেলক মই ধন্যবাদ জনাইছো আৰু আজি এই বসুন্ধৰা 2.0 সংক্ৰান্তত আপোনাৰ যিটো টকশ্ব' আৰম্ভ কৰিছে ইয়াৰ দ্বাৰা অসমৰ 40 লাখ খিলঞ্জীয়া পট্টাহীন মানুহ উপকৃত হ'ব বুলি আশা কৰিছোঁ আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ যিসকল আজি এই টকশ্ব' চাই আছে আমাৰ বহু সদস্যই মোক ফোন কৰিছে মই গ্ৰুপত মেছেজ দিছোঁ আমাৰ যিবিলাক মেম্বাৰে এতিয়া পাহাৰে ভৈয়ামে যিবিলাক মানুহ চাই আছে সকলোক মই ধন্যবাদ জনাই মই আজি টকশ্ব' মুকলি কৰিছোঁ আজি যিটো মুখ্য বিষয় হ'ল যে বসুন্ধৰা 2.0 এই বসুন্ধৰা শব্দটোৰ অৰ্থটো মানুহ বহুতে আগতে প্ৰথমতে বুজি পোৱা নাছিল আমি বিভিন্ন ধৰণৰ মানুহে আমাক প্ৰশ্ন কৰিছিল বসুন্ধৰা কি কাণতে মিন্দে না খায়ে না কি কৰে কিন্তু মিছন বসুন্ধৰা নাম এটা দি মাটি পট্টনৰ এটা প্ৰক্ৰিয়া এইখন বৰ্তমান চৰকাৰে এটা নতুন নীতি লৈ তেওঁলোকে আৰম্ভ কৰিলে আৰম্ভ কৰোঁতে শুনাত ধুনীয়া ক'ৰবাত কথাত ধুনীয়া কথাত মৌ বৰষা কথা যে অসমৰ লক্ষ লক্ষ মানুহে মাটিৰ পট্টা পাব জাতি মাটিৰ কথা কৈছিল এখন চৰকাৰে যে খিলঞ্জীয়া মানুহে মাটিৰ পট্টা পাব বুলি তেওঁলোকে কৈ কিনে এটা মিছন ওলালে আৰু মিছনটো এনেকুৱা ওলালে যে এই মণ্ডল কানুনবোৰ কথা নাই মণ্ডল কানুন যাব নালাগে নেটেই দিও বতাহত মাটিৰ পট্টা হ'ব আপোনালোকৰ বতাহত মাটিৰ পট্টা হ'ব ওপৰেৰে আপোনালোকৰ জৰীপ হ'ব যদি কিছুমান অদ্ভুত কথা কৈ আমাক মই নিজে পট্টাহীন মানুহৰ প্ৰতিনিধি মই নিজে ভিক্টিম মই নট এ লিডাৰ মই এটা ভিক্টিম মই পট্টাহীন বাসিন্দা এই কথাখিনি মই এইকাৰণে ক'ব বিচাৰিছোঁ যে মানুহক এটা সাংঘাতিক এটা আশা দিলে আশা দিয়াৰ
মই আগৰ কথাবিলাক মই নকওঁ, পুৰণি কথাবিলাক মই ক'ব যোৱা নাই। দলিল এখনৰ প্ৰয়োজন মাটি পত্ৰৰ আবেদনৰ বাবে, খুব সিম্পলিফাই। দলিল এখনৰ প্ৰয়োজন 4 সীমা লাগিব, মাটি এটুকুৰা 4 সীমা লাগিব, ফটো এখন উঠাব লাগিব। ফটো এতিয়া ফটো দি তেওঁলোকে বসুন্ধৰা শেষ কৰি দিছে। এইটো সহজ কৰিছে, আপত্তিটো ক'ত হ'ল? মণ্ডল কাননগোক মাজত আনাতকৈ মানে সাধাৰণকৈ মই প্ৰশ্ন কৰিছোঁ যে সৰলহে কৰি দিছে, ফটো এখন উঠাওক, 4 সীমা দিয়ক, পুৰণা দলিল এখন দিয়ক, মাটিৰ পট্টা লৈ যাওক। এইটো হাস্যকৰ, দেখাত সহজ, এইটো হাস্যকৰ। মই প্ৰথমতে কৈছিলোঁ যে এইটো ভেকবনা, এইটো সম্ভৱ নহয়। কিয়? এইটো মই প্ৰথমতে কৈছিলোঁ যে এজন মানুহে যদি এটুকুৰা মাটি, 1 কঠা মাটি তেওঁ পট্টন পাব লাগে, তেওঁ মাটিখিনিৰ প্ৰথম তেওঁৰ 4 সীমা লাগিব। 1 নম্বৰ তেওঁ পূবে কোন আছে, পশ্চিমে কোন আছে, উত্তৰে কিংবা দক্ষিণে কোন আছে, লাগিব 1 নম্বৰ। 2 নম্বৰ তেওঁ এটা জোখ লাগিব, তেওঁৰ জোখ কৰিব লাগিব। আমাৰ এই বসুন্ধৰাত এইবাৰ যে ধাপ্পাবাজি দি দিলে, আমাৰ মাটিবিলাক জুখিব গৈছে মণ্ডল আবেদন কৰাৰ পিছত, তেওঁলোক গুৱাহাটীৰ আজি 85,000 মানুহ যদি চাই আছে, পাহাৰৰ মানুহে, মোৰ 85 ঘৰ মানুহ, মোৰ মেম্বাৰ 18খন পাহাৰৰ মোৰ মানুহ যদি চাই আছে, প্ৰতিটো মানুহে ক'ব যে মণ্ডলক কৈছে আপোনালোকে ফটো এটা লৈ আহক, তাৰপিছত মাটি পট্টা হৈ যাব। প্ৰতি ঘৰ মানুহৰ তাত গৈছে, যাই না বুট না চুট কৰি সেই অনলাইনত এপ্লাই কৰাৰ ভিত্তিত তেওঁৰ ফোন নম্বৰটো লৈছে, মণ্ডলবিলাক বেচাৰা যাই পেলাই এটা ফটো লৈ পেলাই গুচি আহিছে। তাৰপিছত মানুহবিলাকে আচৰিত হৈছে। আমি কৈছোঁ, আমাৰ মানুহবিলাক কৈছে বোলে কিবা কয়, হয়তো এই চৰকাৰে কিবা এটা আধুনিক নিয়ম উলিয়াবও পাৰে, আমিতো সাধাৰণ মানুহে একো নাজানো। গতিকে এই মানুহবিলাকে যেতিয়া আমাক কুৱেশ্যন কৰিছে, মই লিডাৰ হিচাপে মোক কুৱেশ্যন কৰিছে, আমি ৱেইট কৰিব লাগিব। এতিয়া ৱেইট কৰাৰ পিছত আমি দেখা পালোঁ যে গুৱাহাটীৰ 18খন পাহাৰৰ 85,000 মানুহৰ আবেদন কমপ্লিটভাৱে বাতিল কৰিছে, 1 নম্বৰ। 2 নম্বৰ কথা হ'ল, গুৱাহাটীৰ যি 2/3 মাটি, যি চৰকাৰী মাটি, মাটিটো কমে, এই চৰকাৰী মাটি প্লেন অঞ্চলৰ মাটিৰ আবেদনবিলাক বিভিন্ন ধৰণৰ তেওঁ মানে অজুহাত এটা দেখুৱাই আমাৰ মানুহবিলাকৰ আবেদনবিলাক কমপ্লিট কেঞ্চেল, প্ৰায় 97% আবেদন কমপ্লিট খাৰিজ কৰিছে গুৱাহাটীত। আৰু ৰাজ্যখনতো কথা মই নকওঁ, আজি অসমত 40 লাখ মানুহৰ আজিও মাটিৰ পট্টাটো নাই। হৰিতলৰ মাটিখিনি অধিকাৰ এই চৰকাৰবিলাকে কোনো এখন চৰকাৰে নিদিলে। বৰ্ডাৰবিলাকৰ কথাই কওক, ট্ৰাইবেল বেলবিলাকৰ কথাই কওক, ট্ৰাইবেল মানুহবিলাকৰ মাজতে কওক, বিভিন্ন জনগোষ্ঠীৰ মাজত আজি মাটিৰ অধিকাৰ নাই। আজি বৰ্ডাৰ এৰিয়াবিলাক সীমান্তমূৰীয়া ৰাজ্যবিলাকে ঠেলি আহি আছে। মই আপোনাৰ তাত আহিম, কিন্তু আপুনি বেছিক যিটো কথা কৈছে 2.0 মিছন বসুন্ধৰা, আপোনাৰে ভাষাত যদি কয় এটা ধাপ্পাবাজিৰ নিচিনা এটা ভেলকিবাজিৰ সৃষ্টি কৰা হৈছে। আৰু যিটো প্ৰচেছ আছিল, এপ্লাইৰ যিটো প্ৰচেছ, মই ক'লোৱে যে বাউণ্ডেৰীৰ নাম দিব লাগে, মানুহৰ ফটো একপি দিব লাগে, আৰু মণ্ডলে আহি জোখে বা তেওঁলোকে কৰে, যিটো চিম্পলিফাই। ময়ো দেখিছোঁ আবেদন পত্ৰখন খুব চিম্পল আচলতে এক প্ৰকাৰৰ। গতিকে গোটেই বিষয়টো পচিবল নহয়, যেতিয়া আৰম্ভণি হৈছিল তেতিয়াই গম পোৱা গৈছিল। মই আহিব বিচাৰিছোঁ ডক্টৰ মহন্ত আপোনাৰ ওচৰত, যে বহু আশালৈ মানুহে মাটিৰ যিটো ভূমিৰ অধিকাৰ, বিশেষকৈ খিলঞ্জীয়া লোকে তেওঁলোকে এপ্লাই কৰিছিল, কিন্তু মিছন বসুন্ধৰাৰ শেহতীয়া যদি আপুনি আপডেটসমূহ চাই, বা আমাৰ কলিতা ডাঙৰীয়াই যিদৰে উল্লেখ কৰিছে যে এটা ভেলকিবাজি যিটো কোৱা হয় যে কণ্টিনিউ চলি আহি আছে, AGPৰ দিনত, কংগ্ৰেছৰ দিনত, BJPৰ দিনত, গোটেই কাৰবাৰটো আছে যে মানুহক ঠগ আৰু প্ৰবঞ্চনা কৰাৰ বাহিৰে একো নহয়, যিবোৰ তেওঁ অভিযোগ কৰিছে। কি প্ৰতিক্ৰিয়া দিব? এটা জাতি যদি জীয়াই থাকিব লাগে, সেই জাতিটোৰ তাৰে মানুহখিনিৰ ভূমিৰ ওপৰত অধিকাৰ থাকিব লাগিব। আৰু সেইকাৰণে যি বিশেষকৈ মাটিবাৰীৰ ক্ষেত্ৰত মধ্যভোগীক নোহোৱা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ব্ৰেইন চেল বুলি ক'ব লাগিব, যিটো আমাৰ বসুন্ধৰা, এই বসুন্ধৰাৰ যোগেদি যাতে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰখিনিক মাটিৰ অধিকাৰ দিব পাৰি, তাৰে কাৰণে এইটো প্ৰথম আৰম্ভণি হৈছিল বসুন্ধৰা 1-ৰ 2 অক্টোবৰ 2021। আজিৰ তাৰিখত যদি চাই 13,39,000 এপ্লিকাণ্টৰ ভিতৰত মই কোৱা নাই তেখেতসকলক মাটি দিছে, তেখেতসকলৰ যদি ৰিজেকশ্যন হৈছে, মাটিখিনি পোৱাও নাই, সেনেকুৱা ধৰণে কেছটো ছেটেল হোৱা বুলি ক'লে 12,27,000। তাৰমানে যদি চাওঁ, এই ডিউৰিং দ্য পিৰিয়ড অফ প্ৰায় আপুনি 2 অক্টোবৰ 2021 পৰা যায় 767 ডেইজত এভৰি ডে যদি কাউণ্ট কৰে, তাৰমানে 1600 মানুহে গম পাইছে যদি মই মাটিখিনি পোৱা নাই, কিহৰ কাৰণে পোৱা নাই।
দুটা কথা মোৰ আগৰ উপৰোক্ত বক্তাগৰাকীয়ে কৈছিল যে এইটো ভেকু ভাওনা প্ৰথম প্ৰত্যেক বছৰে এখন আইন থাকে 2019 চনত প্ৰথম যেতিয়া আমাৰ অসমৰ যিখন আইন আহিছিল ল্যান্ড পলিচি সেই পলিচিখন 4বাৰ শুধৰণি হয় 2019 চনত নতুন পলিচিখন আহে সেই পলিচি মতে প্ৰথমতে সকলো মই দৰ্শকক বিনম্ৰতাৰে অনুৰোধ এইটোৱে যে আপুনি যদি আপোনাৰ ভূমি যদি ল্যান্ড মানে পট্টা পাব লাগে তাৰে প্ৰথমতে দুটা কণ্ডিশ্যন আপুনি এটা কণ্ডিশ্যনটো ফুলফিল কৰিবই লাগিব সেইটো হৈছে যে আপুনি য'ত থাকিব প্ৰথম 20 আছিল পলিচিটো আছিল এনেকুৱা যে অন অৰ বিফোৰ তাৰমানে 28 জুন 2001 আগত আপুনি তাত বসবাস কৰা হ'ব লাগিব তাৰপিছত 20 সেইটো শুধৰণি কৰি কৰা হ'ল যে আপোনাৰ 3 জেনেৰেশ্যন 1 জেনেৰেশ্যন কনচিষ্ট এটা জেনেৰেশ্যন মানে 5 বছৰ কয় গতিকে 25 বছৰ আগত যদি আপুনি ভূমিখিনিত আছিল তেতিয়া আপুনি সেই ভূমিৰ পট্টা পাব কিন্তু তাত পাবৰ কাৰণে এটা নিয়ম আছিল সেই নিয়মটো আছিল এনেকুৱা যেটো আপুনি ফটো দি পেলাই ইমান সহজ বুলি কৈছে সেই প্ৰসেছটোৰ লগত যিখিনি ডকুমেন্টেশন পাৰ্ট লাগে সেইখিনি আপুনি দিব পাৰিব লাগিব যদি আপোনাৰ ৰিজেকশন হৈছে ডেফিনেটলি কৰবাত নহয় কৰবাত আপুনি উপযুক্ত যিখিনি নথিপত্ৰ দৰকাৰ দিব পৰা নাই তাৰ এটা নথিপত্ৰৰ এইটোৱে প্ৰয়োজন আছিল যে আপুনি যদি গুৱাহাটীৰ হয় তেতিয়াহলে এজন ভূমিহীন লোকক 2019 ৰ হে এখন মতে এক কথা 5 লেছা মাটি আপোনাক আবণ্টন দিব আৰু যদি বাকি গুৱাহাটীৰ বাহিৰৰ হয় এক কথা 10 লেছা কিন্তু সেই সময়ত যেটো সময়ত আপোনাৰ 2022 চনৰ 4 নৱেম্বৰৰ যেতিয়া জোনেল ভ্যালু এটা উলিয়ায় তাৰ মানে সৰকাৰীভাৱে যেটো মূল্য নিৰ্ধাৰণ কৰা হয় সেই মূল্যটোৰ যদি আপুনি সেই যেটো যিখিনি ঠাইত আছে পটা নোহোৱাকৈ তাত যদি আপুনি আৰসিসি বিল্ডিং কৰিছে তেতিয়া হলে যেটো দাম নিৰ্ধাৰণ কৰা হৈছে তাৰে 100% আপুনি হেখিনি দিব লাগিব কিন্তু যদি আপুনি আসাম টাইপ ঘৰ বান্ধি আছে তেতিয়া হলে যিখিনি মূল্য নিৰ্ধাৰণ কৰে সৰকাৰীভাৱে তাৰে 30% দিব লাগিব আৰু যদি আপুনি জুপুৰি ঘৰ বা তৰজাৰ ঘৰ কৰে তেতিয়া হলে 10% এটা প্ৰবলেমটো হয় কি ৰিজেকশনৰ কেছটোক লৈ উপৰোক্ত বক্তাগৰীয়াকে কৈছে 85000 ৰিজেকশন হৈছে যদি ৰিজেক্ট সৰকাৰে কৰো বুলি কৰে তেতিয়া হলে আইনৰটো নিশ্চয় এটা গণ্ডি থাকে তেতিয়া হলে যে মই এইখন আইনে মোক এইটো অনুমতি দি থৈছে আপোনালোকে কিয় ৰিজেকশন কৰিব বসুন্ধৰাই এইটো নহয় বসুন্ধৰা এটা প্লেটফৰ্ম হয় বসুন্ধৰা এইটো নহয় যে বসুন্ধৰাই আপোনাক মাটিখিনিত পোৱাত হয় নকৰে বসুন্ধৰাই কি কৰিব মিডল ম্যানখিনি নোৱা কৰিব এপ্লিকেশনখন আগবঢ়াই দিয়ে যেতে আগতে যেনেকৈ আপুনি আজি যে এই 16 মই যে কলো প্ৰথমতে এভৰিডে 16 এটলিষ্ট ৰিজেকশনে হক জিয়ে ন 16 এটা ৰিজাল্ট আহে হেইটো সম্ভৱ হৈছে আপুনি যদি গুটেই আপুনি চাই আটাইতকৈ ডাঙৰ অফিস মানুহে যাব ভয় কৰা অফিসটো আছিল এই আপোনাৰ যত ৰেভিনিউ অফিস বা মাটিৰ লগত ৰিলেটেড যত কামবিলাক হয় ডিসি অফিস লাৰ্জাৰ পিকচাৰ হয় গটিকে তাত যেতিয়া আপুনি এভৰিডে 16 অত্যন্ত মই গম পোৱা হৈছো আজিৰ তাৰিখত যে মোৰ যদি এপ্লিকেশনখন ৰিজেকশন হৈছে কিয় হৈছে আৰু যদি ইচ্ছা কৰি এখেতে কোৱা ধৰণে ৰিজেক্ট কৰি দিছে 85000 ডেফিনেটলি যে আইনৰ গণ্ডিত আজি নহলে কালি যাবই আপুনি কৈছে যে কাৰণ এটলিষ্ট গম পাইছে যে এইটো কাৰণত হোৱা নাই অনিশ্চয়তাত নাই যে আপোনালোকৰ এইটো ডেফিচিয়েন্সি আছে গতিকে মিছন বসুন্ধৰাই যেটো পাৰপাস সেইটো কৰবাত নহয় কৰবাত সাৰ্ভ কৰিছে আপোনাৰ যেটো আৰু তাতকৈ ডাঙৰ কথা কি আজি নহলে কালি আমি অনলাইন ব্যৱস্থাৰ মাজৰে যাব লাগিব গটিকে অনলাইনত যেতিয়া আপুনি গুটেখিনি পাব আজি নহলে এটলিষ্ট এতিয়া আপুনি বাউন্ডাৰীৰ কথাটো জেনেকৈ কৈছে আপুনি কালি যদি আমি যদি অফিস এটা যাও আগতে কি হৈছিল মোৰ মাটিখিনি কিনা বেচা কৰি দিছিল কাৰণ আমি হেখিনি অনলাইনত নাপাও অন্তত আজি মই যেটো ডাক নম্বৰত আছো মোৰ কাখৰ ডাক নম্বৰ কোন আছে হেখিনি তুমি অনলাইনতে গম পোৱা হৈছে হেতু আপুনি পাট্টা মাটিৰ বেসিক্যালি কথাটো ক'লে বেসিক্যালি কথাটো না হেখিনি আগতে অনলাইন পাৰপাসটো নাছিল যেটো বসুন্ধৰাত এতিয়া উপলব্ধ হল গটিকে এটা কথা ঠিক হয় কোনোবাই যদি জেনুইনলি কিবা এটা পইণ্ট আউট কৰে আমি হেখিনি শুধৰণি কৰিম যেনেকৈ এটা শুধৰণি কৰা হৈছে প্ৰথম আৰু দ্বিতীয় বসুন্ধৰাৰ মাজত প্ৰথমটোত আছিল খিলঞ্জিয়া ইন্ডিজিনিয়াস পিপলে পাব বুলি হেতু লিখা আছিল তানে ইন্ডিজিনিয়াস ল্যান্ডলেস পার্সন দিয়া আছিল কিন্তু যেহেতু আমাৰ খিলঞ্জিয়াৰ সূত্ৰটো আমি সেই বিষয়ত হয়তো নাযাও সেই কাৰণে দ্বিতীয় বাৰত এইটো আহিল এতিয়া আহিল যে 3টা জেনেৰেশ্যন যদি থাকে তেখেতসকলে ভূমিখিনি পাব মানে বস্তুটো সীমিত কৰি অনা হৈছে বা এটা স্পেসিফিক কৰা হৈছে মই এবাৰ ৰাতুল কলিতা আপোনাৰ দিনত আহিব আপোনাৰ ওচৰত আহিব বিচাৰিছো স্বাভাৱিকতে যেটো বিজেপি চৰকাৰে যেটো পদক্ষেপ গ্ৰহণ কৰিছে বা যেটো প্ৰজেক্ট কৰিব বিচাৰিছে যে কংগ্ৰেছৰ দিনত কোনো ধৰণৰ ভূমিপট্টা হোৱাই নাছিল যেটো ধৰণৰ প্ৰজেক্ট এটা এক প্ৰকাৰৰ কৰিব বিচৰা হৈছে ডাইৰেক্টলি নকলেও আজিৰ তাৰিখত আপুনি কি ক'ব মিছন বসুন্ধৰাক লৈ যে সপোন দেখুৱা হৈছিল বা খিলঞ্জিয়াৰ মাটিৰ অধিকাৰৰ কথা কোৱা হৈছিল এতিয়া ইলেকশ্যন যেহেতু আহি আছে আকো আৰু এটো অপ্ৰিয় সত্য আপোনালোকে হয়তো এডমিট
নকৰিব নে ৰাজনৈতিক দলবিলাক ইলেকশ্যন আহিলেহে সক্ৰিয় হয় ইলেকশ্যন নাহিলে বিশেষ সক্ৰিয় হোৱা পৰিলক্ষিত নহয় আপোনাৰ ওচৰত লোকসভা নিৰ্বাচনৰ লগত ইয়াৰ কিবা কানেকশ্যন আছে নেকি বা আপুনি এই গোটেই বিষয়টো এটা ৰাজনীতিকৰণ কৰা হৈছে নেকি মাটিৰ অধিকাৰকো ৰাতুল কলিতা চাওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটো ৰাজনীতিৰ বাদে বেলেগ এটা খোজো নিদিয়ে আপোনালোকে জানে এইটো কথা এতিয়া মই ক'ব লাগিব যে এটা মিছন বসুন্ধৰা 2 ইয়াত এপ্লিকেণ্ট আছিল আপোনালোকৰ জানে 13,39,600 এখন এপ্লিকেশ্যন আছিল তাৰে ভিতৰত 9,57,223খন এপ্লিকেশ্যন কেঞ্চেল কৰা হৈছে মানে প্ৰায় 77% কেঞ্চেল কৰা হৈছে আৰু তেখেতসকলে এটা চিষ্টেম কৰিছিল যে মাটিৰ 6টা শ্ৰেণী কৰি দিছিল এটাটো আছিল সাধাৰণ চৰকাৰী চিলিং চৰকাৰী ভূমি দখল কৰা মাটি বা একচনীয়া মাটি 1971 চনৰ ৰায়ত আইনৰি দখলকৃত ভূমি সংৰক্ষিত চৰণীয়া ভূমি চাহ কফি ৰবৰ খেতি কৰি থকা জনজাতীয় খিলঞ্জীয়া লোকসকলৰ ভূমি আৰু 3টা প্ৰজন্ম ধৰি ভোগ কৰি থকা জনজাতীয় লোকসকলক তেখেতসকলে ভূমি পট্টা দিম বুলি কৈছিলে ইয়াত আপুনি যদি ভালকৈ লক্ষ্য কৰে নহয় সকলোতে কিন্তু আপুনি যাক এখেতে কৈছে যে ভোগ খিলঞ্জীয়া যিখিনি ধৰক মানুহ আছে বা জনজাতীয় লোক আছিল তেখেতসকলৰ 22,273খন এপ্লিকেশ্যন আছিল কিন্তু তাৰে 20,552খন কেঞ্চেল কৰা হৈছে আৰু এইফালে যদি আপুনি চিলিং চৰকাৰীটো আপুনি 10,48,035খন আবেদন কৰিছিলে 7,99,000 প্ৰায় 8 লাখ কেঞ্চেল হৈছে একচনীয়া মাটিত 1,21,791খন এপ্লিকেশ্যন আছিলে তাৰ এগেইনষ্টত 70,000 প্ৰায় সামথিং কেঞ্চেল হৈছে 1971 চনৰ যিখন ৰায়ত আইন অধীনে যিখন আছিলে তাতেও মানে ধৰক 39,700খন এপ্লিকেশ্যন পৰিছিল তাতেও 13,048খন কেঞ্চেল হৈছে সংৰক্ষিত চৰণীয়া ভূমিতো তেনেকৈ হৈছে মাত্ৰ 96,784 ভিতৰত 94,810খনে কেঞ্চেল হৈছে প্ৰায় গোটেইখিনি কেঞ্চেল হোৱা বুলি ক'ব পাৰে আপুনি গতিকে এনেকৈ তেখেতসকলে কেঞ্চেল কৰিছে এতিয়া মই ক'ব খুজিছোঁ কি এইগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডিঙিৰ শিৰ ফুলাই 2021 চনৰ নিৰ্বাচনৰ সময়ত কৈছিল যে চৰকাৰী ভূমিত বাস কৰা সকলো মানুহকে ভূমিৰ পট্টা দিয়া হ'ব বুলি কৈছিলে আৰু তাৰ পিছত তেখেতসকলে যিটো মিছন বসুন্ধৰা মানে তেতিয়া টাৰ্মছ এণ্ড কণ্ডিশ্যন নাছিল যেনেকৈ LIC বা অন্য ধৰণৰ কিবা কিবি থাকে টাৰ্মছ এণ্ড কণ্ডিশ্যনছ এপ্লাই কোনো ধৰণৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন সকলোকে দিয়া হ'ব তাৰ পিছত তেখেতে যিটো বসুন্ধৰা এপ আনিলে এইটো আচলতে কেনেকুৱা আছিল জানে আপোনালোকে বোধহয় মোৰ দৰ্শকসকলে বোধহয় গম পাব যে তিছমাৰ খান বুলি এখন মুভি চিনেমা ওলাইছিল আজি কেইবছৰমান আগত অক্ষয় কুমাৰ আৰু কেটৰিনা কাইফ অভিনীত তাতে মানে এখন গাঁৱৰ মানুহখিনিক সজা মানুহখিনিক কি কৈছিলে যে আপোনালোকক মানে কি আমাৰ এটা ডিৰেক্টৰ আহিব আপোনালোকে এক্টৰ হ'ব এক্টিং কৰিব পাৰিব চিনেমাৰ শ্বুটিং হ'ব শ্বুটিঙত আপোনালোকক আমি এক্টৰ হিচাপে আপোনালোক ৰাখিম আৰু মানুহখিনিক ফূৰ্তিতে একদম মানে পাৰ নপৰা হৈছিল আৰু সেইকাৰণে তেখেতসকলক কোৱা আছিল যে এখন ট্ৰেইনত এনেকৈ বস্তু আহিব আৰু সেইখিনি আপোনালোকে আনলোড কৰিবলৈ কৰি গাড়ীত ভৰাব লাগিব আৰু সেই সজা মানুহখিনি ভাবিছিল হয় আমি চিনেমাত উঠিব পাৰিম চাৰিওফালৰ পৰা কেমেৰা লগোৱা হৈছিল আৰু মানুহখিনি কি কৰিলে একদম উখল মাখল পৰিৱেশ উৎসৱৰ দৰে কৰি পেলাই তেওঁলোকে ট্ৰেইনৰ পৰা বস্তুখিনি আনি দিছিলে আৰু এই যিজন তিছমাৰ খান বুলি যিজন চোৰ আছিল তেখেতে কি কৰিলে এই গোটেইখিনি মাল মানে চুৰ কৰি লৈ গৈছিলে গতিকে এই যিটো হৈছে ন বসুন্ধৰা এপটোৰ আচলতে যদি আপুনি ভালকৈ চাব খোজে বসুন্ধৰা এপটোৰ জৰিয়তে এখেতসকলে খালি জৰীপ কৰিব বিচাৰিছে যে কিমান একচনীয়া মাটি আছে কিমান চৰকাৰী ভূমি দখল কৰা আছে কিমান বা 1971 চনৰ ৰায়ত বা কিমান খিলঞ্জীয়া মানুহ বা কিমান জনজাতীয় মানুহে দখল কৰিছে সেইটো প্ৰথমতে জৰীপ কৰি লৈছে আৰু জৰীপ কৰি লৈ ঠায়ে ঠায়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ পত্নীৰ নামত মাটি কিনাৰ কাৰণে তেওঁ লগাই দিছে মাটি দখল কৰাৰ কাৰণে যেনে বংগৰাত 29 বিঘা নলেচা মাটি দখল কৰা বুলি অভিযোগ আহিছে তাৰপিছত কলিয়াবৰত প্ৰথমতে 50 বিঘা কৃষিভূমি ক্ৰয় কৰি পেলাই প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ নামত ক্ৰয় কৰি সেই আকৌ শ্ৰেণী বিভাজন কৰি সেই কৃষিভূমি শ্ৰেণী বিভাজন কৰি উদ্যোগিক ভূমি স্থাপন কৰিলে তাৰপিছত আৰু খবৰ বোলে আকৌ 56 বিঘা তাতে তাৰপিছত আহিলোঁ কাৰ্বি আংলঙত প্ৰায় 1000 মাটি দখল কৰা বুলি অভিযোগ আহিল তাৰ মানে আপুনি এনেকৈ ধৰিব পাৰে যে বসুন্ধৰা এপটো চলোৱাৰ মেইন উদ্দেশ্য আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যে কিমান মাটি দখলত আছে কিমান মাটি একচনীয়া আছে কিমান মাটি চৰকাৰী ভূমি আছে সেইখিনি কৰি তেখেতে তাৰপিছত আপুনি চাওক মই ঠেক বন্দী বুলি ক'ব পাৰে আপুনি বা ৰাজনৈতিক মন্তব্য বুলি ক'ব পাৰে কিন্তু ইয়াত বাদে কিন্তু বেলেগ কিন্তু একো নাই কিন্তু ডেফিনেটলি নহয় যেন লাগিছে আপুনি ক'ব নোৱাৰে কিন্তু কথাটো আপুনি যিমান দেখিছে আপুনি কৈছে কিন্তু সেই কেৱল সেইটোৰ কাৰণে ডক্টৰ দেৱজিৎ মহন্ত এই গোটেই মেকানিজিমটো মই আহিম আপোনাৰ ওচৰত দেৱজিৎ মহন্তক এটা প্ৰতিক্ৰিয়া ডেফিনেটলি দিব লাগিব ইয়াৰ লগে লগে কাৰণ এই গোটেই বিষয়টো যিদৰে কংগ্ৰেছে প্ৰজেক্ট কৰিছে বা বিৰোধী দলসমূহে প্ৰজেক্ট কৰিছে যে কেৱল জৰীপৰ কাৰণে আছিল আপুনি এই মন্তব্যত কি ক'ব যে মানুহবিলাক আচলতে সঁচাই মূৰ্খ সজোৱা হৈছে নেকি যিটো বিৰোধীয়ে অভিযোগ কৰি আছে খুব চমুকৈ উত্তৰ দিব বিৰতিত যাম আমি হয়
প্ৰথম কথা যিটো তিছমাৰ খানৰ কথা কৈছে তাৰে লগততো বসুন্ধৰাৰ কোনো সম্পৰ্ক নাই কাৰণ বসুন্ধৰা এটা এপ হয় তাৰ মানে মাধ্যম হয় তাত বসুন্ধৰাই কোনো নিয়ম বনোৱা নাই নিয়মখন হৈছে 2019ত যিখন আইন আছে সেই আইনৰ অধীনত আপুনি ভিজিআৰ বা এজিআৰত যিখিনি মাটি পাব লাগে সেইখিনিয়ে পাব বা এক কথা পাঁচলেচা মাটিটো বসুন্ধৰাই নতুনকৈ নিৰ্ধাৰণ কৰি দিয়া নাই কালি বসুন্ধৰাই এখন প্লেটফৰ্ম হিচাপে সহজ উপায়ে আপুনি কেনেকৈ যাব পাৰে মানে ডিসি অফিসত সদায় গৈ থাকিব নালাগে ঘৰত বহি আপুনি এপ্লিকেশন আৰু সেইটো হয়তো যিখিনি ৰিজেকশ্যন হৈছে তেখেতসকলৰ অন্তৰৰ বেদনা আমি জানো ইমান বছৰ থকাৰ পিছত কিন্তু কৰবাত নহয় কৰবাত তেখেতসকলে যিখিনি ক্ৰাইটেৰিয়া বা যিখিনি ডকুমেণ্ট দিব লাগে সেইখিনি দিব নোৱাৰা কাৰণেহে তেখেতৰ ৰিজেকশ্যন মই খালি এটা লাইভ এক্সাম্পল মোৰ যিটো ঘৰত মই যিখিনি ঠাইত ঘৰ বান্ধিছোঁ সেইখিনি ঘৰৰ মোৰ মাটিখিনি আমি ককাই ভাই মিলি দুয়ো কিনিছিলোঁ কিন্তু তাৰ যিটো পট্টা ডিমাৰ্কেশ্যনৰ কাৰণে যেতিয়া মই এপ্লাই কৰিলোঁ মই নিজে সেইখিনি উপভোগ কৰিছোঁ বা সেইখিনি সফলতা পাইছোঁ যে মোৰ ক'তো নোযোৱাকৈ তাৰ জৰিয়তে এপ্লাই কৰি মোৰ মাটিখিনি কিন্তু আজি দুই ভাগত ভাগ হৈছে আপোনাৰ পৰা উত্তৰটো ল'ম এটা পলিটিকেল ষ্টেটমেণ্ট যিটো আছিল যিটো ৰাতুল কলিতাই কৈছে যে আমি সকলোকে আসলে সেইটো পলিটিকেল ষ্টেটমেণ্ট ডেফিনেটলি দিয়া থাকে ইলেকশ্যনৰ আগত সেই পলিটিকেল ষ্টেটমেণ্টটো বসুন্ধৰাৰ লগত মিলাই চোৱা হৈছে নেকি সমস্যা তাতে হৈছে নেকি যে ইলেকশ্যনৰ আগত যিহেতু বহু নেতাই কয় আৰু বিজেপি চৰকাৰেও কৈছিল যে আমি সকলোকে মাটিৰ পট্টা দিম তাত আকৌ কৈছোঁ যে টাৰ্মছ এণ্ড কণ্ডিশ্যন নাছিল সকলোকে দিম খালি এটা কথা কৈ দিওঁ এই যে 14 নৱেম্বৰ 2 অক্টোবৰ 2021 তেতিয়াতো ইলেকশ্যন নাছিল গতিকে আমাৰ যদি ইলেকশ্যন পাৰপাছ হ'ল হয় তেতিয়াহ'লে আমি 23ত কৰিলোঁ বিজেপিৰ কাৰণে সদায় ইলেকশ্যনৰ প্ৰস্তুতি বিজেপিৰ কাৰণে সদায় মই আপোনাৰ তাত আহিম আপোনাক যথেষ্ট সময় দিম মই সময় দিম আপুনি মই তেওঁৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা চৰকাৰী ভূমিত বাস কৰি থকা লোক আছে সকলোকে মেডি পট্টা বিজেপি দলে হাতত তুলি দিব এইটো মই এটা দিলোঁ আৰু মই দিম বিৰতিৰ পিছত কিন্তু চনটো কোৱা নাছিল সেইটোৱে আচলতে সমস্যা হয় চৰকাৰৰ দিম বুলি কৈছিল কোন চনত কোৱা নাই আমাৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ গতিকে আচলতে এয়া সপোন এডোখৰ মাটি বহু মানুহৰ বাবে জীৱনৰ ভৰসা আৰু যেতিয়া ম্যাদীকৰণ হয় মাটিৰ তেতিয়া ডেফিনেটলি তেওঁলোকে সেই মাটিত থকাৰ আৰু এটা স্বাধীনভাৱে থকাৰ যিটো কয় চৰকাৰী মাটি যিটো ভয় ধৰণৰ থাকে তাক লৈ অসুবিধাৰ সৃষ্টি হয় বিৰতিৰ পিছত এই প্ৰসংগটো আৰু বিস্তাৰিতভাৱে আলোচনা কৰিম উভতি আহিছোঁ বিৰতিৰ পিছত প্ৰশ্ন একেবাৰে চিধা আৰু সৰল মিছন বসুন্ধৰা 2.0 যি কথা কোৱা হৈছে তাৰ শেহতীয়া তথ্য অনুসৰি প্ৰায় 77তকৈ বেছি অৰ্থাৎ প্ৰায় 80% লোকৰে আবেদন নাকচ কৰা হৈছে গুৱাহাটী আৰু দাঁতিকাষৰীয়া অঞ্চলৰ ভূমি অধিকাৰ বিচাৰি পট্টা বিচাৰি যিসকলে আবেদন কৰিছিল সেই আবেদনসমূহ প্ৰায় সংখ্যকেই সৰহ সংখ্যকেই নাকচ কৰা হৈছে 2.0 বা নিৰ্বাচনৰ আগত যি প্ৰতিশ্ৰুতি আছিল একদম সিম্পল আছিল লাইনটো যেনেকৈ আমি দেখা পাওঁ যে প্ৰতিটো বস্তুতে আপুনি যেতিয়া দোকান এখনত যায় প্ৰতিটো বস্তুতেই 50% ৰেহাই বুলি শ্বপিং মল এটাত সোমাই যায় কিন্তু তাৰ 50%ৰ পিছফালে সৰু তৰা এটা লগাই থৈ দিয়া আহে আপুনি যেতিয়া দোকানলৈ যায় তেতিয়া কোৱা এইটো ব্ৰেণ্ডত 50% নাই এইটো ব্ৰেণ্ডত 10% এইটোত 1% নাই বিভিন্ন ধৰণৰ অজুহাত আহি যায় নিৰ্বাচনৰ পূৰ্বেও চৰকাৰে কৈছিল যে প্ৰত্যেকগৰাকী খিলঞ্জীয়া লোকক ভূমিৰ অধিকাৰ দিয়া হ'ব সমস্যাটো তেতিয়া হয় যেতিয়া চৰ্তসমূহ তাত আৰোপিত কৰা হয় প্ৰবীণ কলিতা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ আপুনি অডিঅ' ক্লিপৰ কথা কৈছে সেইটো সকলোৱে জানে ভিডিঅ' ক্লিপৰ কথা কৈছে যে মুখ্যমন্ত্ৰীয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে সেই সময়ত প্ৰতিশ্ৰুতি দিছিল গতিকে আপুনি কি ভাবে যে এই গোটেই যিটো ধৰি ল'লোঁ এটা ভেকো ভাওনা কৰিছে ইয়াৰ আঁৰত কাৰণ কি বুলি ভাবে তেনেহ'লে কাৰণ আল্টিমেটলিটো ইয়াৰ পৰা চৰকাৰৰ একো লাভ হোৱা নাই লছে হৈছে যে মানুহৰ খং উঠিছে এপ্লাই কৰিছে 2 টকা হ'লেও খৰচ হৈছে অনলাইনত গতিকে এইটোৰ আঁৰত কি আছে বুলি ভাবে আপুনি আঁৰত কি পট্টাহীন মানুহখিনিক লৈ খালি ৰাজনীতি তেওঁলোকে কৰিলে সাধাৰণ সহজ সৰল অসমীয়া মানুহগিলা সহজ সৰল মানুহ এই মানুহখিনি ভোলা অসমীয়া মানুহ সহজতে ভুল যায় আজি প্ৰতিটো নিৰ্বাচনত প্ৰতিখন চৰকাৰে কালি আমাৰ খিলঞ্জীয়া মানুহক মাটি পট্টা দিম বুলি মেনিফেষ্টোটো লিখে আৰু সভা সমিতিয়ে কয় আজি গুৱাহাটীৰ মই বেলেগত নাযাওঁ গুৱাহাটীত যিহেতু 85,000 মানুহ আজিও ভৰিৰ তলৰ মাটিখিনিৰ পট্টা নাই মাননীয় 85,000 পৰিয়াল 85,000 পৰিয়াল আপুনি যদি দুজনকে বা তিনিজনকে ধৰে 3 লাখ ভোটাৰ 3 লাখ ভোট এই 3 লাখ গুৱাহাটীৰ 60টা ৱাৰ্ডৰ
58 নম্বৰ ৱাৰ্ড তেওঁলোকে এই পট্টা দিম বুলি পাহাৰত তেওঁলোকে ভোট লৈছে কিন্তু ইলেকশ্যন জিকাৰ পিছত আজি কি কৰিছে যে আমি পাহাৰত মাটি পট্টা নিদিওঁ মুখ্যমন্ত্ৰীৰ দৰে এজন মানুহ সন্মানীয় মানুহ আমাৰ তেওঁ ৰেছপেক্টেড মানুহ তেওঁ নিজ মুখে কৈছে পাহাৰবিলাকত যেতিয়া মিউনিচিপালিটি ইলেকশ্যন তেওঁ কেম্পেইন কৰিব যায় তেওঁ নিজ মুখে মানুহক কৈছে যে এইবাৰ আপোনালোকে যোনে য'তে আছে তাত মাটিৰ পট্টা দিয়া হ'ব কোনো চৰ্ত নাই সেই আমাৰ মানুহবিলাক আমিও বহি গ'ল আমি আজি দ্বিতীয় দশক আন্দোলন কৰি আছোঁ আমি হিমন্ত বিশ্ব শৰ্মা ৰেছপেক্ট সহকাৰে সন্মান সহকাৰে আমাৰ মানুহবিলাক আমি ভোট দিব মানা কৰা নাই আমি কোনো পলিটিকেল পাৰ্টি জাতীয়তা সংগঠন এই মানুহবিলাকে বহুত আশা কৰি আজি 58টা নম্বৰ ৱাৰ্ডত আজি জিকালে কাৰণ গুৱাহাটীখন 18খন পাহাৰ আবৃত্ত আপুনি ভাবেনে সেইটো ইলেকশ্যন ইছ্যু আছিল এটা আমিতো নাভাবো মুখ্যমন্ত্ৰী বা বেলেগ এখেতসকলতো বেলেগ ৱাৰ্কাৰক বেলেগ কথা মুখ্যমন্ত্ৰী এটা কথা মুখ্যমন্ত্ৰী মানুহ এটা কথাত আমি এটা বিশ্বাসতা দৰকাৰ হিমন্ত বিশ্ব শৰ্মা এটা বিশ্বাসতা আছিল তেওঁ যি কৰে তাকে কৰে কিন্তু এতিয়া গুৱাহাটীত অসম বিধানসভাত ছেপ্টেম্বৰ মাহত ৰাজহ মন্ত্ৰী ঘোষণা কৰিছে যে গুৱাহাটীৰ পাহাৰৰ 85,000 মানুহক এজনকো মাটিৰ পট্টা নিদিয়ে মই দুখ পাইছোঁ মই আজি এই আপোনালোক এনেকুৱা কোনো দল সংগঠন ইয়াৰ বিৰোধিতা কৰা নাই আৰু আমাৰ মানুহবিলাকৰ মাজত এতিয়া আমি নৱেম্বৰ 1 তাৰিখৰ পৰা ইতিমধ্যে পাহাৰবিলাকত আমি ৰাজমেল পাতি আছোঁ কিন্তু অনাগত দিনত চৰকাৰে কিন্তু গম পাব যেনেকৈ আহিছিল সেনেকৈ গুচি যাব লাগিব মই আজি ইয়াৰ পৰা কৈ দিলোঁ যেতিয়া পুনৰ বিবেচনা কৰক যে আমাৰ খিলঞ্জীয়া আমাক টাইম বেয়া ৰাখিব নালাগে অসমীয়া মানুহ পিছত গুৱাহাটী লোকসভাত ইলেকশ্যনত ইম্পেক্ট পেলাবলৈ শক্তি আছে সাংঘাতিক গুৱাহাটীত হাৰিব বিজেপি চৰকাৰ আজি মই কৈ দিলোঁ ইয়াত যদি তেওঁ পুনৰ বিবেচনা নকৰে আজি মই প্ৰবীণজ্যোতি কলিতাই গুৱাহাটী মাটি পট্টা আমি 2টা দশক থৈ দিয়ক ৰেকৰ্ডিংটো থৈ দিম গুৱাহাটীত হাৰিলে গুৱাহাটীত বিজেপি উৰি গ'ল গুৱাহাটীৰ কোনো পাহাৰৰ মানুহ এতিয়া মানুহে লজ্জাত অহা নাই আজি গুৱাহাটীত 2/3 মাটি চৰকাৰী মাটি প্ৰকাণ্ড বিল্ডিং বুদ্ধিজীৱী সাহিত্যিক সাংবাদিক ভেটান মানুহ চৰকাৰী মাটিত আছে কিন্তু লজ্জাতে তেওঁলোকে আমাৰ আন্দোলন কৰিব নাহে লাজ পায় যে মই চৰকাৰী মাটিত থকা বুলি ক'ব কিন্তু মই আজি ইয়াৰ পৰা কৈ দিলোঁ যে লোকসভা নিৰ্বাচনত গুৱাহাটীত কিন্তু তেওঁলোক ভোট নাপাব আৰু ইয়াৰ কাৰণে আমি ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ জনসচেতন আমি আগবঢ়াইছোঁ এতিয়া ঘটনাটো হৈছে আমাৰ বিজেপিৰ প্ৰতিনিধিজনে কৈছে যে ভূমি নীতি বসুন্ধৰা 1 বসুন্ধৰা 2 কৰা বুলি কৈছে বসুন্ধৰা ভূমি নীতি কেতিয়াৰ পৰা আৰম্ভ হৈছে অসমৰ ভূমি নীতি প্ৰথম স্বাধীনতাৰ পিছত 1958ত ভূমি নীতি প্ৰথম পলিচি লৈছে তাৰপিছত 1968ত তাৰপিছত 1972 লাষ্টত আটাইতকৈ ভাল ভূমি নীতি লৈছিল এজিপি চৰকাৰৰ 1989 লেণ্ড পলিচি লৈছিল জয়নাথ শৰ্মা তেতিয়া সেইটো আটাইতকৈ ভাল তাত ভূমি নীতিত কোৱা আছিল যে 15 বছৰ যদি খিলঞ্জীয়া মানুহ এটুকুৰা মাটিত অসমীয়া মানুহ বাস কৰি থাকে তেওঁ মাটিৰ পট্টাটো পাব এইটো এটা 1989 লেণ্ড পলিচি 1989ৰ পিছত আহিল তৰুণ গগৈ চৰকাৰৰ বিৰুদ্ধে আমি প্ৰচণ্ড আন্দোলন কৰিলোঁ মানুহ মৰিছে গাত জুই লগাই দিছে গাত গাড়ী ভাঙিছে কিন্তু আমি এনেকুৱা কৰা যে বিভিন্ন মানুহ উচতনি দি তেওঁ ৰাজনীতি মুনাফা লৈছে কিন্তু আমি ভূমিপট্টন কমিটি বা গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰহ সমিতিয়ে মানুহ উচতাই দিয়া নাই আৰু কোনো ধৰণৰ আমি ইলিগেল চৰকাৰী নীতি নিয়মৰ আধাৰত আমি আন্দোলন কৰি আছোঁ চৰকাৰৰ নীতি নিয়ম বাহাল ৰাখি আইন কানুন বাহাল ৰাখি থলুৱা মানুহক মাটিৰ পট্টা দিব লাগে আমি তাৰপিছত কি কৰিলে তৰুণ গগৈ ডাঙৰীয়াই প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই ভূমিধৰ বৰ্মন কমিটি বনাই যে তেওঁ কমিটিত লেণ্ড পলিচি কৰিলে যে 10 বছৰ থাকিলে মাটিৰ পট্টা পাব মোৰ তাতে পলিচিবিলাক আছে ভূমিধৰ বৰ্মনৰ কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত মানুহ আবেদন কৰিলে আমি 22,000 আবেদন কৰিলোঁ তাৰপিছত মাননীয় তেতিয়া ভূমিধৰ বৰ্মন মই ক'ব পাৰোঁ খোলাব ক'ব পাৰোঁ তৰুণ গগৈ ডাঙৰীয়াক মিছ গাইড কৰি তেওঁ গুৱাহাটীত মাটি পট্টা দিয়াটো বন্ধ কৰি দিলে মোক ভূমিধৰ বৰ্মনে ডাইৰেক্ট কৈছিলে মই কংগ্ৰেছী নহয় তেওঁ মোক লগতে আমাৰ লগত তৰুণ গগৈ চৰকাৰে আমাৰ লগত বহিছিল আমাৰ লগত চুক্তি কৰিছে আমাৰ লগত সৰ্বানন্দ চৰকাৰে বহিছে আমাৰ লগত চুক্তি কৰিছে এইজন মুখ্যমন্ত্ৰীক মই 4বাৰ 5 মিনিট সময় বিচাৰিলোঁ আমাক 5 মিনিট সময় আমাক লোৱা মুখ্যমন্ত্ৰী কাৰণ আমি তেতিয়াই জানো যে এটা থাপ্পা বাজি আমাৰ লগত কথা ক'বাৰ মুখ্যমন্ত্ৰীৰ সাহস নাই
মোৰ লগত বিশেষকৈ প্ৰবীণজ্যোতি কলিতাৰ লগত মাটি পট্টা কমিটিৰ লগত ভূমি অধিকাৰ সংগ্ৰহ সেইকাৰণে আপোনাৰ খুব ব্যক্তিগত নেকি আমাৰ লগত ব্যক্তিগত খুব নহয় তেখেতে আমাৰ পৰা এটা আমি জাতীয় সংগঠন আমি খিলঞ্জীয়া মানুহৰ কাৰণে মাত মাতি আছো তেওঁক 5 মিনিট আমি এটা পৰামৰ্শ দিব খুজিছিলোঁ এতিয়া যেতিয়া বসুন্ধৰা 20 পইণ্ট কৰিছে তেতিয়া আমি পেপাৰত লিখি আছো পেপাৰত লেখাৰ পিছত তেওঁ এইবিলাক মুকলি কৰি দিয়ে প্ৰথমতে তেওঁ ক'লে যে চিলিং চৰকাৰী মাটি খাচ মাটিত পট্টা দিয়া হ'ব তেতিয়া গুৱাহাটীৰ হাহাকাৰ লাগি গ'ল আমি এপ্লাই কৰিব গ'লো যে মানুহবিলাকে ক'লে দাদা মোৰ তাতে কম্পিউটাৰ মেল নাখায় তাক আকৌ আমি প্ৰেছ মিট দিলোঁ যে খাচ মাটি আৰু চিলিং চৰকাৰী মাটি বেলেগ এপ্লাই কৰিব নোৱাৰে তাৰপিছত তেওঁ এপটো তেওঁ বন্ধ কৰি খুলি দিলে যে সকলোৱে এপ্লাই কৰিব পৰা কৰি দিলে এপ্লাই চবেই কৰিলে সকলোৱে এপ্লাই কৰিছে এপ্লাই কৰিব চিষ্টেমটো কৰিছে পইচা দিছে গভৰ্ণমেণ্টক 50-60 টকা কৰি ফিজ দিছে মানুহে তেওঁ এপ্লাই কৰিছে তেতিয়া ক'ব লাগিছিল যে এইবিলাক মানুহে মাটি পট্টা দিয়া নহয় গতিকে মানুহবিলাক এটা আপুনি কৈছে যে সৰ্বানন্দ সোণোৱালৰ দিনতো এপ্ৰেচেবল আছিল সৰ্বানন্দ সোণোৱালেও আমাৰ লগত বহিছিল তেওঁ হৰিশংকৰ ব্ৰহ্ম কমিটিৰ লগত আমাৰ লগত বহিছিল আমাৰ লগত লেণ্ড পলিচি আলোচনা কৰিছিল বহি কিনে সুন্দৰভাৱে আলোচনা কৰিছিল সৰ্বানন্দ সোণোৱালৰ দিনত এপ্লাই কৰা বহুত মানুহ পট্টা পালে তেওঁক ধন্যবাদ দিব লাগিব কিন্তু এওঁ আহি এটা নাভূত নাচুত তেওঁ এটা এক্সেপশ্যনেল কৰিব লাগিব নহয় এক্সেপশ্যনেল নীতি বসুন্ধৰা 1 2 3 4 5 কোৱাত ধুনীয়া কিন্তু কাৰ্যক্ষেত্ৰত কি হৈছে প্ৰেক্টিকেল বিৰতিত যোৱাৰ পূৰ্বে এটা চমু প্ৰতিক্ৰিয়া দেৱজিৎ মহন্ত যেটো কৈছে তেওঁ নিজে কৈছে যে বিজেপিৰ চৰকাৰৰ দুখন চৰকাৰৰ মাজত তফাত এটা আছে আৰু দুইটাৰ মাজত কাম কৰা ধৰণৰ এটা সাংঘাতিক তফাত আছে পলিচি বেলেগ বেলেগ মহন্ত ডাঙৰীয়া তাৰপিছত বিৰতি এখেতে প্ৰবীণজ্যোতি শইকীয়াৰ কথাখিনি কলিতা হয় প্ৰথম কথা তেখেতে যেটো কৈছে 10 বছৰৰ ভিতৰত পাব 10 বছৰ থাকিলে পাব বুলি কোনোবা এখন চৰকাৰে কোৱা বুলি কৈছে লাষ্ট চৰকাৰখনত তেখেতে লাষ্ট আইনখনৰ উদ্ধৃতি দিছিল 1989 যদি চাও তেতিয়াহ'লে 2019ত যিখন সংশোধন হ'ল তাতে 30 ইয়াৰ্ছ তাৰমানে আফটাৰ গ্যাপ অফ 30 ইয়াৰ্ছৰ পিছত এই সংশোধনী আহিল সেই সংশোধনীত কিন্তু এইটো বস্তু নাছিল সেই সংশোধনীত এইটো কথা লিখা আছিল যে খিলঞ্জীয়া মানুহ যিয়ে 28 জুন 2001 আগত যিখিনি মানুহে যিখিনি ঠাইত আছিল তেওঁ সেইখিনি মাটিৰ পট্টা পাব গতিকে যদি 2001 28 জুনটো আপুনি 2019ত ক্যালকুলেট কৰে তেতিয়াহ'লে ইৰেসপেক্টিভ অফ কংগ্ৰেছ বিজেপি বুলি চৰকাৰৰ কথা নাহে তেতিয়াহ'লেতো 10 বছৰ নহয় গতিকে আমি এইটো কথা কোৱা নাই এটা আইনে কৈছে গতিকে তাৰ ব্যাখ্যা কোনে কি দৰে দিয়ে সেইটো ডাঙৰ কথা নহয় আমি এইটো কেতিয়াও বিৰোধ কৰা নাই যে যিখিনি মানুহে য'ত জেনুইনলি পাব লাগে পাওক কিন্তু এটাতো নীতিৰ মাজেৰে যাব লাগিব government is a continuous process কিন্তু নীতিখন আইনখন সরকার আগতে কি হয় নীতি বা দৰুণগড় সরকারে কৈছে 1989 পলিচিখন পঢ়িব তাত 3 নম্বৰ ক ধাৰাত আছে যে এজন খিলঞ্জীয়া মানুহে যদি অসমীয়া মানুহে যদি এটুকুৰা মাটিত 15 বছৰ মিনিমাম ঘৰ বান্ধি তেওঁ থাকে তেওঁ মাটিৰ পট্টা পোৱাৰ অধিকাৰী হয় ধন্যবাদ প্ৰবীণ কলিতা ডাঙৰীয়া মই কথাখিনি শুনিছো আপুনি প্ৰথমতে কৈছিলে 10 বছৰ এবাৰ কলে 15 বছৰ গতিকে আইনখনে কিমান বছৰ হেতু নিৰ্ধাৰিত কৰি দিছে এটা বিৰতি লৈ লৈছো তাৰ পিছত পুনৰ মই ডক্টৰ দেৱজিৎ মহন্ত আপোনাৰ ওচৰত যাম আপুনি প্ৰত্যুত্তৰ দিব লগা আছে তাৰ পিছত ৰাতুল কলিতাৰ ওচৰলৈ যাম বিৰতিৰ পিছত উভতি আহিম কথা পাতি আছো বসুন্ধৰা 2.0 আৰু খবৰ এইটোৱে আপডেট যে প্ৰায় 80% লোকৰ আবেদন নাকচ কৰা হৈছে আৰু অভিযোগ অনুসৰি বিভিন্ন জনে যি অভিযোগ কৰিছে কোনো এটা কাৰণ নিদিয়াকৈ তেওঁলোকৰ এপ্লিকেশন সমূহ বা সঠিক কাৰণ নিদিয়াকৈ এটা যেটো কোৱা হয় জুৰা টাপলি মৰা কাৰণ দি তেওঁলোকৰ যি এপ্লিকেশন সমূহ মাটি পট্টাৰ ক্ষেত্ৰত নাকচ কৰা হৈছে ডক্টৰ দেৱজিৎ মহন্ত ইতিমধ্যে কলিতা ডাঙৰীয়া বহু অভিযোগ আনিছে যে আসলতে কোনো চৰকাৰৰ দিনত এই বিষয়সমূহ তেওঁলোকে সিৰিয়াসলি নলয় কেৱল নিৰ্বাচনী সময়ত তেওঁলোকে আশা দেখুৱায় আৰু বাস্তৱত একো নকৰে আৰু এই ক্ষেত্ৰত আপুনি কিদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব মুখ্যমন্ত্ৰী আনকি কথা পতাৰো 5 মিনিট সময় নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ধৰি ললো কোনো সংগঠন নহয় সাধাৰণ মানুহে 5 মিনিট কথা ক'ব বিচৰাত শুনাত আপত্তিটো ক'ত বুলি ভাবে চৰকাৰৰ পট্টাহীন মানুহক লৈ ৰাজনীতি কৰিছে বুলি প্ৰবীণজ্যোতি কলিতাই অভিযোগ আনিছে ৰাজনৈতিক দল হিচাপে যদি আমি চাওঁ ভাৰতীয় জনতা পাৰ্টিয়ে 5 বছৰৰ পিছত আমি আকৌ জনতা জনাৰ্দনৰ ওচৰত যাব লাগিব গতিকে আমিও কেতিয়াও নিবিচাৰো যিখিনি মানুহ খিলঞ্জীয়া ইয়াৰ ভূমিপুত্ৰ মানুহ যাৰ ন্যায্যভাৱে পাব লাগে তেখেতসকলে ভূমিহীন নহওক ভূমিখিনি পাওক
দুটা এটা প্ৰসংগত তেখেতে কৈছিল যে সেই একেখিনি ঠাইত কিছু মানুহে যিখিনি বৰমূৰীয়া বা ডাঙৰ মানুহ বুলি তেখেতে এক্সাম্পল দি ক'ব খুজিছে যে তেখেতসকলে পাইছে মই নাভাবোঁ যিটো অঞ্চলত যোনে পোৱা নাই যিটো কাৰণত পোৱা নাই সেইটো সকলোৱে পোৱা নাই দ্বিতীয় কথাটো আহে যে আমি এখেতে কৈছিলে যে এইবিলাক আইন আভুৱা ভৰা আইন কৰি পেলাই মানুহখিনিক ঠগাব বিচাৰিছে সেই আভুৱা ভৰা আইনত খিলঞ্জীয়াৰ কথাটো মই প্ৰথমটো বাইটত কৈছিলোঁ যে খিলঞ্জীয়াৰ যিহেতু প্ৰকৃত সংজ্ঞা নাই সেইকাৰণে 20ত আমি ঠিক কৰি দিলোঁ যে 3টা জেনেৰেশ্যন যাতে 15 বছৰ 25 বছৰ যদি থাকে তেতিয়াহ'লে তেখেতৰ যাতে সেই ভূমিপট্টাখন পায় তৃতীয়টো কথা যিটো আপুনিও কৈছিলে যে 50% ৰেহাই দি ষ্টাৰ মাৰ্কটো নেদেখাকৈ লগাই থৈ হয় নিশ্চিতভাৱে এইটো লগোৱা নাই এইকাৰণে লগোৱা নাই যে আপুনি যেতিয়া ৰিজেকশ্যন হয় দ্বিতীয় জাষ্ট আৰম্ভণিতে আপুনি কৈছিলে যে তাৰ কাৰণটো গম নাপাওঁ নিশ্চিতভাৱে যেতিয়া আপুনি ৰিজেকশ্যন যাব আপোনাৰ যিটো নম্বৰ এটা এক্সিকিউট হয় এপ্লিকেশ্যনৰ লগত সেই নম্বৰটো যেতিয়া আপুনি ক্লিক কৰিব কোনটো কাৰণত আপোনাৰ ৰিজেকশ্যন হৈছে সেই কাৰণটো আপুনি গম পায় তাৰমানে হয়তো আপোনাৰ এইটো হ'ব পাৰে যিটো আপুনি 3টা জেনেৰেশ্যন নথকা হ'ব পাৰে নতুবা আপোনাৰ এইটো হ'ব পাৰে যি আগতে কৈছিলে যে যিখিনি ডকুমেণ্টেড লাগে আপুনি একচনীয়া মাটিত থাকিলেও যিটো খাজনা দিয়ে খাজনাৰ ৰিচিপ্টখন হয়তো আপোনাৰ নাথাকিব পাৰে গতিকে কোনো কাৰণ নোহোৱাকৈ কোনো কাৰণ হেৰি হ'ব নোৱাৰে দ্বিতীয়তে এইটো যদিও অনলাইন ব্যৱস্থা কৰিছে এইটো হেল্পিং হেণ্ডো হেল্পলাইনো আছে আৰু অফিচত গ'লেও ৰেচপেক্টিভ অফিচত গ'লেও এইখিনি নিৰ্দেশনা আছে যে যিজন মানুহৰ যিটো কাৰণত ৰিজেক্ট হ'ব সেই কাৰণটো যাতে তেখেতক ব্যাখ্যা কৰি দিয়া হয় আৰু দ্বিতীয়তে সেই ব্যাখ্যাৰ পিছত তেখেতে যদি ভাবে নহয় মই আকৌ ইনফেক্ট মই কওঁ যেনেকৈ 20 আহিছে এই 20ৰ পিছত 31 মাৰ্চলৈকে যদিও এক্সটেনশ্যন কৰিছে কিছু নতুন ক্ষেত্ৰৰ লগত যোগ কৰি 30 আহিব নিশ্চয় সিকুৱেল চলি থাকিব জনসাধাৰণ তাতে ঘূৰি থাকিব 3.0 ৰিটাৰ্ণছ আহি থাকিব ৰাতুল কলিতা আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ বহুত সময় মনে আছে অনলাইনৰ ব্যৱস্থাৰ ক্ৰেডিটটো লৈছে কিন্তু শেহতীয়াভাৱে আইটি ৰিভলিউশ্যন আজি এনেও 5-7-8 বছৰ আগতে হৈছে এতিয়া যদি আমি 90 চনত অনলাইনৰ কথা কওঁ ডেফিনেটলি গ্ৰহণযোগ্য নহয় বিজেপিয়ে যিটো ক্ৰেডিট ল'ব বিচাৰিছে যে আমি অনলাইন কৰি দিছোঁ যেটো কংগ্ৰেছৰ দিনত কৰা নাছিল যেটো সাধাৰণ অভিযোগ কি ক'ব যে বল অনলাইন সিস্টেমটো বনায় এক প্ৰকাৰ বাহবা ল'ব খোজাটো কিমান যুক্তিসংগত নহয় চাওক তেখেতসকলেতো ষ্টাণ্ড কৰাত পাব্লিচিটি ষ্টাণ্ড কৰাত তেখেতসকল এক নম্বৰ তেখেতসকলে 2016 চনৰ পৰা মাটি পট্টা দিয়া কমপ্লিটলি বন্ধ কৰি দিছিল প্ৰায় ইলেকশ্যনৰ আগে আকৌ মাটি একেলগে মানে কৈছিলে মাটি পট্টা দিয়া 2 লাখ 3 লাখ একেলগে দিয়া বুলি কৈছিলে তাতো এনেকুৱা মানুহৰ মাটি এৰিছিল যাৰ অলৰেডি আছে সেইবিলাক নামো দিয়া হৈছিল সেইবিলাক কথা সব নিউজত আহিছিল পৰলৈ আহিছিল আপোনালোকে দেখিছে কিন্তু এইখন চৰকাৰে ষ্টাণ্ড কৰি ঠিকে আছে কিন্তু যেতিয়া তেওঁলোকে আচলতে তেওঁলোকে যিবোৰ চৰ্ত বহুত প্ৰতিশ্ৰুতিটো বহুত দিয়ে কিন্তু যেতিয়া প্ৰতিশ্ৰুতি মানে পালন কৰিব লাগে তেতিয়া তেওঁলোকে পাবলতি মাৰে কিন্তু পুঁজিপতিৰ ক্ষেত্ৰত কিন্তু নহয় যেনে ধৰক ৰামদেৱক তেখেতসকলে 6ষ্ঠ অনুসূচী চিৰাং জিলাত 6 শিডিউলৰ মাটি কিন্তু প্ৰায় 3800 একৰ মাটি দিয়াৰ কাৰণেও তেওঁলোকৰ মানে কিন্তু কুণ্ঠাবোধ কৰা নাছিলে য'ত মানে ধৰক বহুত প্ৰতিবাদ হ'ল তাৰপিছত আপোনালোকে গম পালে এইফালে বালিপাৰাত আপুনি তেজপুৰৰ ওচৰতে ৰামদেৱৰ পতঞ্জলিৰ নামত 150 একৰ প্ৰায় 240 বিঘামান মাটি ৰামদেৱক দিয়া হৈছে তেখেতসকলে আকৌ 33 একৰ মাটি বিচাৰি আছে পতঞ্জলিয়ে আৰু এনেকুৱা ঠাইত দিছে য'ত কাজিৰঙাৰ এলিফেণ্ট কৰিডৰ বুলি কয় তাত হাতীৰ মৃত্যু হোৱা বুলিও কৈছে কিন্তু আজিলৈকে আৰু যেতিয়া মানুহে প্ৰশ্ন উত্থাপন কৰিছিল কিয় ৰামদেৱক দিয়া হ'ল তেখেতসকলে কৈছিল যে এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব কিন্তু আজিলৈকে কিন্তু কোনো গম নাপায় যে তাতে কি এমপ্লয়মেণ্ট জেনেৰেশ্যন হৈছে নে নাই হিচাপ নাই এইফালে আপুনি গুৱাহাটীৰ মাজমজিয়াত সেইদিনা নিউজত আহিছে আপুনি অৰুণ বাজাজ নামৰ এগৰাকী বহিৰাগত পুঁজিপতিৰ হাতত প্ৰায় 28 বিঘা মাটি দখল কৰা বুলি অভিযোগ আহিছিল সকলোৱে টিভিত আহিছিল ৰাণীৰ ওচৰত আপুনি অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ নামত মাটি দিব বুলিও এইবিলাক অভিযোগ আহিছিল সঁচা মিছা এইটো মানুহে গম পাব কিন্তু মই আপোনালোকক দুটা কথা দেখাব গৈছোঁ এখেতসকলৰ যিটো আচল নীতি সেই নীতিৰ কথাটো মই দুটা কথা নকলে ভুল হ'ব মই দুখন ফটো দেখাম ইয়াতে ধৰক অকমান ক্লোজ আপ কৰিব পাৰি যদি ক্লোজ আপ যদি কৰে ক্লোজ আপ কৰিলে ভাল হ'ব আপুনি আমি ক্লোজ আপ কৰি দেখুৱাই দিম হয় তাৰপিছত চাব এই বস্তু ফটো দুখনত দুটা ফটো আছে কাৰণ যিহেতু আমি অকল মানে ধৰক এই ভূমিপট্টাৰ ক্ষেত্ৰত যিহেতু গুৱাহাটীৰ মাজমজিয়াৰ কথা এটা কথা ক'ব লাগিব যে এখন আছে আমাৰ এটা প্ৰথম আছে যে শিলহাকত যিটো হাতৰা পৰিছিল এনেকৈ বুলডোজাৰ চলিছিল এনেকৈ আমাৰ খিলঞ্জীয়া মানুহৰ ঘৰ ভাঙিছিল আৰু এতিয়াও কিন্তু জিঞ্জাৰ একদম সগৰ্বে থিয় দি আছে হিম্মত সিংৰ ঘৰত কিন্তু এতিয়ালৈকে বুলডোজাৰ যোৱা নাই বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপুনি কৈছে যে পুঁজিপতিৰ বাবে নিয়ম নাথাকে সাধাৰণ মানুহৰ বাবে তাৰপিছত চাব সেই একেই শিলহাকৰ ওচৰতে বুন্দাজানৰ পানীৰ
এই জলাশয়ৰ মাজেৰে কিন্তু জয়ন্ত মল্ল বৰুৱাৰ ঘৰলৈ যোৱা এটা ৰাস্তা বনাইছে আৰু নামো জয়ন্ত মল্ল বৰুৱাৰ প্ৰয়াত পিতৃ কৈলাশ মল্ল বৰুৱাৰ নামত নামকৰণ কৰি এটা ৰাস্তা বনোৱা হৈছে এতিয়া কিন্তু মানুহ এন্ট্ৰি কৰিব দিয়া নাই বন্ধ কৰি থৈ দিছে যাতে কোনোবাই ফটো কৰিব বা কিবা কৰিব ইয়াৰ কাষত যদি আপুনি ক্লোজ কৰি চাই ইয়াৰ সব বন্দাজনৰ আপুনি এই জলাশয় বৃহৎ জলাশয় দেখা পাব তাৰমানে তেওঁলোকে আপুনি মোক তেতিয়া কওঁতে কৈছে গ্ৰহণযোগ্য নহয় বুলি কৈছিল কিন্তু আপোনাক মই সঁচাকৈ কৈছোঁ আৰু আপুনি দেখিব ভৱিষ্যতেও আৰু বিগত সময়ত দেখিছে কোনো মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত এনেকৈ মাটি দখল কৰা মাটি কিনা বা বেপাৰ কৰা এনেকুৱা কথা কেতিয়াও অহা নাছিলে এওঁলোকে আচলতে কি জানে মাটিৰ জৰীপ কৰি কৰি যেনেকৈ জয়ন্ত মল্ল বৰডাঙাই বন্দাজনৰ এই জলাশয়ৰ মাজেৰে ৰাস্তা বনাই দিলে আৰু সেই একে শিলহাকত কিন্তু খিলঞ্জীয়াৰ ঘৰ মানে ভাঙি দিয়া হ'ল য'ত মিউনিচিপালিটি টেক্স লোৱা হৈছে তাত পানী যোগান কৰা হৈছে ইলেক্ট্ৰিচিটি দিয়া হৈছে আৰু তাৰপিছত কিন্তু আজমলক কিন্তু তেখেতে ফোন কৰে আৰু বাকীবিলাকক কিন্তু ফোন নকৰাকৈ ঘৰবিলাক ভাঙি দিয়ে এইবিলাক যেতিয়া কথা মানুহৰ পোহৰলৈ আহে আৰু তেতিয়া আমি কিন্তু স্পষ্টভাৱে ক'ব পাৰোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল নিৰ্বাচন কেন্দ্ৰিক ভাষণ দিয়ে আৰু তেওঁ যিখিনি নিজৰ স্বাৰ্থত নিজৰ পৰিয়ালৰ স্বাৰ্থত তেখেতে কাম কৰিছে নিশ্চয় কাৰোবাক নহ'লে কাৰোবাক বেয়া পালে কাৰোবাক পচন্দ কৰিব লাগিব বিৰতিত যোৱাৰ পূৰ্বে 30 ছেকেণ্ডত উত্তৰটো দিয়ক কংগ্ৰেছক কেনেকৈ ট্ৰাষ্ট কৰিব কিয় কংগ্ৰেছ নিৰ্বাচন আহি আছে ধৰি ল'লোঁ তেওঁলোক মানে প্ৰতাৰণা কৰিলে কংগ্ৰেছক ট্ৰাষ্টটো কেনেকৈ কংগ্ৰেছে আমাৰ ইয়াৰ ওচৰতে প্ৰবীণজ্যোতি কলিতা ডাঙৰীয়া আছে কংগ্ৰেছে কিন্তু এনেকুৱা মানুহ কেতিয়াও মানে যিখিনি প্ৰতিশ্ৰুতি দিছে প্ৰতিশ্ৰুতি দি কিন্তু কাকো ঠগোৱা নাই বা আমাৰ যিখিনি খিলঞ্জীয়া মানুহে যিখিনি পাহাৰত মানে বাস কৰি আছে কোনো পাহাৰত বাস কৰি থকা মানুহক কিন্তু উচ্ছেদ কৰা বা এনেকুৱা যেনেকৈ শিলহাকত যেনেকৈ উচ্ছেদ কৰি খিলঞ্জীয়াৰ ঘৰবিলাক সপোনবিলাক ভাঙি চুৰমাৰ কৰিছে কংগ্ৰেছে কেতিয়াও নকৰে আৰু ভৱিষ্যতেও আমাক কৈছোঁ যে কংগ্ৰেছে যি গুৱাহাটীৰ 18খন পাহাৰত যি 85,000 পৰিয়াল আছে এই পৰিয়ালক কিন্তু ৰক্ষণাবেক্ষণৰ দিয়াৰ কাৰণে কংগ্ৰেছে প্ৰতিশ্ৰুতিবদ্ধ আৰু মই আজি এই মঞ্চৰ পৰা আপোনালোকক কৈছোঁ যে তৰুণ গগৈ ডাঙৰীয়াই আমাৰ লগত সুন্দৰভাৱে বহি এখন চুক্তি কৰিছিল যে কলিতা তোমালোকে আন্দোলন কৰিব নালাগে আমি গুৱাহাটীৰ গোটেই মানুহখিনিক মাটি পট্টাটো দিম সেই মৰ্মে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি মাতি আনি 10,000 মানুহৰ লগত সম্বৰ্ধনা জনালোঁ তাৰপিছত তেওঁ লগে লগে ভূমিধৰ বৰ্মন ডাঙৰীয়াক মাতি নি বাৰ্তা এটা আৰম্ভ হৈছিল কমিউনিকেশ্যন বিৰতিৰ পিছত মই আহিম আপোনাৰ ওচৰলৈ আমি শেষ অংশলৈ উভতি আহিম বিৰতিৰ পিছত উভতি আহিছোঁ শেষ অংশলৈ বসুন্ধৰা 2.0ৰ যি কথা চলি আছে সেই বিষয়ে আমি কথা পাতি আছোঁ শেষ মন্তব্য আটাইৰে মই ল'ম প্ৰথম বিষয়টো মই ৰাতুল কলিতা আপোনাৰ পৰা আৰম্ভ কৰিছোঁ শেষ মন্তব্য হিচাপে কি ক'ব বিচাৰিব 1 মিনিট সময়ৰ ভিতৰত না মই আগতেও কৈছোঁ এতিয়াও কৈছোঁ যে বসুন্ধৰা এপ বা যিয়ে নহওক বিজেপিৰ এইবিলাক পাব্লিচিটি স্থান আৰু তেখেতে মই আপুনি যিমান মানা কৰিলোঁ মই এটা কথাই ক'ম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ দ্বাৰা জৰীপ কৰি লৈছে ক'ত কিমান একচনীয়া মাটি ক'ত কিমান মানে দখলকৃত মাটি আছে আৰু কেনেকৈ তেখেতৰ পত্নীৰ নামত পৰিয়ালৰ নামত কৰিব পাৰে সেইখিনি কথাৰ কাৰণে তেওঁ এইবিলাক বসুন্ধৰা এপ ওলাইছিল তাত বাদে একো নহয় কাকো তেখেতে মাটি দিব নোৱাৰে মাটি দেখিলে মানে তেখেতৰ পত্নীয়ে জঁপিয়াই পৰে বুলি সকলোৱে জানে সৰ্বত্ৰ এইটো হেৰি হৈছে বা গতিকে আপুনি জানিব যে এই বসুন্ধৰা এপটোৰ যোগেৰে গতিকে তেখেতে চব চাই লৈছে এতিয়া কাৰ্বি আংলঙত মাটি 1000 বিঘা মাটিৰ অভিযোগ এফালে কলিয়াবৰত 106 বিঘা বঙৰাত এফালে চাংচাৰি চাৰিওফালে মানে তাৰ বাবে এপৰ প্ৰয়োজন আপুনি কথাটো ইম্প্ৰেক্টিকেল কথা এটা কৈছে ইম্প্ৰেক্টিকেল নহয় এপৰ মানে জৰীপ কৰিবৰ কাৰণে এইটো এটা টেকনিক নহয় জৰীপ কৰাৰ কাৰণে তেখেতে এইটো টেকনিক চলাইছে মানে নৰ্মেল মানুহে গসিপ কৰাৰ নিচিনা আপুনি কথা কৈছে এপ চলাটো ইজি ৰাষ্ট্ৰীয় এপ কাৰণে এইটো ইজি হৈছে আপুনি নহয় শৰ্মা ডাঙৰীয়া শুনক এইটো এপ কৰাৰ কাৰণে তেখেতৰ কাৰণে ইজি হৈছে নহ'লে তেখেতে এতিয়া যদি আপুনি নৰ্মেল ফৰ্মেলিটিজত যাব লাগিলে তেখেতে কৰিব নোৱাৰিলে এইটো ৰেছপন্সিবল উত্তৰ বুলি মই ভবা নাই যিয়ে নহওক আপুনি কৈছে স্বাধীনতা আছে মই প্ৰবীণ কলিতা শেষ মন্তব্য হিচাপে কি ক'ব শেষ মন্তব্য হিচাপে মই এইটোৱে কওঁ যে মাননীয় এই হিমন্ত বিশ্ব চৰকাৰৰ এই চৰকাৰখনে আমাৰ খিলঞ্জীয়া মানুহক শত্ৰু বুলি ভাবিব নালাগে 1 নম্বৰ কথা আমাৰ খিলঞ্জীয়া অসমীয়া মানুহক ইমান তাৰমানে শাস্তি দিব নালাগে একথা মাটি সাধাৰণ একথা মাটিৰ কাৰণে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবে কাৰণ মাটিটো চৰকাৰৰ প্ৰপাৰ্টি মেডিবাটাৰ পিছতো যেতিয়া চৰকাৰৰ দৰকাৰ হ'ব এই মাটি লৈ যাব পাৰে এইটো কথা কিয় গম পোৱা নাই মাটিটো দিলে বুলি যে এইটো মাটিটো গুচি গ'ল বুলি ভাবিব নালাগে তেওঁ উদাৰ মনোবৃত্তি লৈ তেওঁ ৰজাৰ দৰে থাকি সাধাৰণ প্ৰজাৰ খুব
দুখ দৈন্যতা বুজি লৈ সাধাৰণ আমাৰ গৰীব যিখিনি সাধাৰণ কাম কৰি জীৱী মানুহ এই পাহাৰে পৰ্বতে গৰীব মানুহ যি জনসাধাৰণ থাকে এই মানুহখিনিক এক কথা মাটি দিয়া যদি নকৰে পৰৱৰ্তী পদক্ষেপ কিদৰে আগবাঢ়িব আমি ইতিমধ্যে আজি মই মিডিয়াতে আমি এই নৱেম্বৰ মাহটো পাহাৰে ভৈয়ামে ৰাইজমেল আমি আহ্বান কৰিছোঁ ইতিমধ্যে 12খন আমাৰ ৰাইজমেল হৈ গ'ল অহা মানে ৰবিবাৰে আমাৰ জ্যোতিনগৰত আছে বিৰাট ৰাইজমেল আছে গোটেই পাহাৰ আপুনি কৈছে যে জনমত জনমত আমি গঢ়ি তুলিম তাৰ উত্তৰটো আমি ইলেকশ্যনত দিম নিশ্চয় ইলেকশ্যনত দিম উপায়তো নাই আমাৰ হাতত একো নাই আমাৰ হাতত একো নাই গতিকে আমাৰ টকা নাই পইচা নাই বন্দুক নাই আমাৰ একো নাই আমি জনমতক লৈ চলিব লাগিব নিশ্চয় ডক্টৰ দেৱজিৎ মহন্ত কনক্লুডিং ৰিমাৰ্ক হিচাপে কি ক'ব মানুহ সন্তুষ্ট নহয় যিদৰে কলিতা ডাঙৰীয়াৰ বিশেষকৈ মই ষ্টেটমেণ্টটো আধৰি ক'ব বিচাৰিছোঁ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে কৈছিল জিঞ্জাৰ হোটেলখন কিয় ভাঙি দিয়া নাই কথাখিনিতো ভাবি চালে হয় জিঞ্জাৰ হোটেলক মাটিখিনি কোনে দিছিল প্ৰথম আমি পাহৰিব নালাগে য'ৰ পৰা শেষ হয় তাৰ পৰা আৰম্ভ হয় কংগ্ৰেছে যদি জিঞ্জাৰ হোটেলক অনুমোদন নিদিলেহেঁতেন আজি ভঙাৰ প্ৰশ্নটো নাহিলেহেঁতেন 1 মিনিট আপুনি মাতি থাকোঁতে মই মতা নাই অলপ শুনক শুনিলেও জ্ঞান হয় প্ৰায় শেষে মন্তব্য মহন্ত দ্বিতীয় কথা যেতিয়া চাৰ্ট ফালি গৰুখুটিত যেতিয়া ভূপেন বৰা ডাঙৰীয়াই চাৰ্ট ফালি গৰুখুটিৰ উচ্ছেদৰ কথা কৈছিলে গতিকে তেনেকুৱা ভূপেন বৰা ডাঙৰীয়াৰ পৰা আমি আৰু বেলেগ আশা কৰাটো একেবাৰে ভুল তৃতীয় কথা বুন্দাজনত ভাঙি দিছে বুন্দাজনত এলটমেণ্ট দিয়া নাই আমি এইটো কথা কেতিয়াও বিৰোধিতা কৰা নাই মানুহখিনিৰ দুখ আমি বুজো এই খিলঞ্জীয়া ভূমিপুত্ৰখিনিৰ লগত সদায় এই চৰকাৰখন আছে কাৰণ আমি ৰাজনৈতিক দল হিচাপে আমিও এইটো অৱগত হয় যে 5 বছৰৰ পিছত এই খিলঞ্জীয়া ভূমিপুত্ৰৰ ওচৰতে আমি আশীৰ্বাদ বিচাৰি যাব লাগিব কিন্তু কেতিয়াবা নিয়মৰ বাহিৰত গৈ চৰকাৰখনে কোনোবাই বেয়া পালেও কৰিব নোৱাৰা হয় গতিকে মোৰ বিনম্ৰতাৰে অনুৰোধ যিখিনি খিলঞ্জীয়া ভূমিপুত্ৰই চাই আছে তেখেতসকলৰ সুৰক্ষাৰ কাৰণে যেনেকৈ প্ৰতিটো পদক্ষেপত যি চৰকাৰে পদক্ষেপ ল'ব লগা হয় তেখেতে চৰকাৰে কিন্তু ল'ব নিশ্চয় এণ্ডিং 31 ছেকেণ্ড কৈ দিয়ক মানে কি কৈছে জিঞ্জাৰ হোটেলখন আচলতে জিঞ্জাৰ হোটেল যেতিয়া এনমেণ্ট দিছে হয় কংগ্ৰেছ চৰকাৰৰ দিনত কিন্তু তেতিয়া গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে হাতত ফাইল তুলি নয় তৰুণ গগৈ না সেইটো দলীয় সিদ্ধান্ত আছিল মুখ্যমন্ত্ৰী বেলেগ আছিল মই দীপক শৰ্মাই হিমন্ত বিশ্ব শৰ্মা নিজে আছিলে গৰে তেখেতে হিমন্ত বিশ্ব শৰ্মা নিজে কৰিছিলে গৰুখুটিত পদ্ম ব্যক্তিগত কথাটো বাদ দিয়ক মুখ্যমন্ত্ৰী না কংগ্ৰেছ এজ এ ৰোল মন্ত্ৰীসভাৰ পৰা উলিয়াই দিব লাগিছিল তেতিয়া হিমন্ত বিশ্ব শৰ্মাক মন্ত্ৰীসভাৰ পৰা উলিয়াই দিব লাগিছিল যদি বেয়া কাম কৰিছিল দুৰ্নীতিৰ ফাইল একাৰণেতো কৈছিলে ন নিশ্চয় হিমন্ত বিশ্ব শৰ্মা জেলত যোৱাৰ ভয়তে তেতিয়া এইটো হিমন্ত বিশ্ব নহয় কংগ্ৰেছ চৰকাৰৰ সিদ্ধান্ত আছিল মই দীপক শৰ্মাই বিদায় লৈছোঁ কিন্তু আশা কৰিছোঁ খিলঞ্জীয়া লোকসকলে যি ভূমিৰ আশাত বন্দী হৈ আছে তেওঁলোকৰ যাতে ভৱিষ্যত অনিশ্চয়তাৰ গৰ্ভত নাথাকে মই দীপক শৰ্মাই বিদায় লৈছোঁ আৰু আশা কৰিছোঁ যে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব ধন্যবাদ